নমস্কাৰ আজি আমি জানো আহক মোদী চৰকাৰৰ দিনত সলনি হোৱা কেইখনমান ঠাই নামৰ বিষয়ে নতুন নাম কি নাম হয় প্ৰথমে হৈছে ফিৰোজ শাহ কোটলা ষ্টেডিয়াম ফিৰোজ শাহ কোটলা ষ্টেডিয়ামৰ নতুন নাম হৈছে অৰুণ জেটলি ষ্টেডিয়াম ৰৌৰকেলা হকি ষ্টেডিয়াম ৰৌৰকেলা হকি ষ্টেডিয়ামৰ নতুন নাম হৈছে বিৰজা মুণ্ডা হকি ষ্টেডিয়াম একনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম একনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ নতুন নাম হৈছে অটল বিহাৰী বাজপেয়ী ষ্টেডিয়াম ৰাজীৱ গান্ধী খেলৰত্ন বঁটা ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নতুন নাম হৈছে ধ্যানচান্দ খেলৰত্ন বঁটা মেনপুৰী সৈনিক স্কুল উত্তৰ প্ৰদেশত অৱস্থিত মেনপুৰী সৈনিক স্কুলৰ নতুন নাম হৈছে জেনেৰেল বিপিন ৰাৱত সৈনিক স্কুল মোগল সংগ্ৰহালয় আগ্ৰাত অৱস্থিত মোগল সংগ্ৰহালয়ৰ নতুন নাম হৈছে ছত্ৰপতি শিৱাজী মহাৰাজ সংগ্ৰহালয় সেনা ক্ৰীড়া প্ৰতিষ্ঠান পুনেত অৱস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানৰ নতুন নাম হৈছে নীৰজ চোপ্ৰা ষ্টেডিয়াম মোটেৰা ষ্টেডিয়ামৰ নতুন নাম হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম মোটেৰা ষ্টেডিয়াম অৱস্থিত আহমেদাবাদত গুজৰাট ৰাজ্যত অৱস্থিত হিজাৰ বিমানবন্দৰ হাৰিয়ানাত অৱস্থিত হিজাৰ বিমানবন্দৰ নতুন নাম হৈছে মহাৰাজা আগৰ সেন বিমানবন্দৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নতুন নামকৰণ কৰা হৈছে শিক্ষা মন্ত্ৰালয় মধ্যভোজন আঁচনিৰ নতুন নাম হৈছে পিএম পুষ্টি আঁচনি বুন্দেলখন এক্সপ্ৰেছৰ নতুন নামকৰণ কৰা হৈছে অটল পথ হিচাপে লোকসভা ৰাজ্যসভা টিভিৰ নতুন নাম কৰা হৈছে সাংসদ টিভি অযোধ্যা বিমানবন্দৰৰ নতুন নাম হৈছে পুৰুষোত্তম শ্ৰীৰাম বিমানবন্দৰ গোৰখপুৰ বিমানবন্দৰৰ নতুন নাম হৈছে মহাযোগী গোৰখনাথ বিমানবন্দৰ মোগল সৰাই ৰেল ষ্টেচনৰ নতুন নাম কৰা হৈছে দীনদয়াল উপাধ্যায় ৰেল ষ্টেচন কাণ্ডালা বন্দৰৰ নতুন নাম হৈছে দীনদয়াল বন্দৰ হজৰতগঞ্জৰ নতুন নামকৰণ কৰা হৈছে অটল চক ঔৰংগাবাদ চহৰৰ নতুন নামকৰণ কৰা হৈছে সম্ৰাজী নগৰ বুলি আৰু শেষটো হৈছে ইৰাণৰ নতুনকে মুদ্ৰা নাম সলনি কৰা হৈছে ইৰাণৰ নতুনকে মুদ্ৰা নাম সলনি কৰি ৰিয়েল নামটো সলনি কৰি তোমান ৰখা হৈছে মনত ৰাখিব ইমানখিনি আছিল ধন্যবাদ